যোৱা দুদিনৰ পৰা খোৱা বোৱা বাদ দি বিন্দাস টোপনি লগৰ ল'ৰাবিলাকৰ চিন্তা হ'ল যে হঠাৎ তাৰ কি হৈছে 2 দিনৰ পৰা টোপনি মাৰি আছে কালি দুপৰীয়া কোনোবা কান্তৰীয়া স্বৰ এটা লগাই পেলাই মোক টোপনিৰ পৰা উঠাই দিছে আৰু কৈছে যে আজি ডিসেম্বৰ মাহৰ 1 তাৰিখ নতুন বছৰলৈ মাত্ৰ এমাহ সময় বাকি আছে আৰু তই যদি এনেকুৱা শুই থাক তেতিয়ালে জীৱনত আগুৱাই যাবি কেনেকৈ শুই থকা খিয়ালে হাহ ধৰিব নোৱাৰে তাৰ কথাবিলাক শুনাৰ পিছত হঠাৎ মোৰ মনত পৰিল যে মই এজন ইউটিউবাৰ মই যদি ইউটিউবত ভিডিঅ' আপলোড নিদিও তেতিয়ালে মোৰ পৰিয়ালৰ মানুহবিলাকে বাট চাই থাকে ইয়াৰ পিছত যেনিবাকৈ টোপনিৰ পৰা খাৰ পাই হাত মুখ নুধুৱাকৈ ভিডিঅ' এটা বনাই পেলাই ইউটিউবত আপলোড কৰি দিলো যাতে আমাৰ পৰিয়ালৰ মানুহবিলাকে অন্ততপক্ষে গম পায় যে মই এতিয়ালৈকে পৃথিৱীত জীয়াই আছো ইয়াৰ পিছত আৰম্ভ হ'ল গুগলৰ লগত যুদ্ধ নতুন বছৰত মোবাইল কোম্পানীবিলাকে আমাৰ কাৰণে কি নতুন টেকনলজি লৈ আহিছে অলপ সময় সাৰ্চ কৰাৰ পিছত হঠাৎ গুগলে মোক ক'লে যে এইবাৰৰ নতুন বছৰত মোবাইল কোম্পানীবিলাকে ফ্ৰণ্ট কেমেৰা মোবাইলৰ পৰা নাইকিয়া কৰি দিছে ফ্ৰণ্ট কেমেৰা নাইকিয়া হোৱাৰ কথাটো শুনাৰ পিছত আই ফিল হাৰ্ট ব্ৰকেন কাৰণ এতিয়াৰ পৰা ফেসবুকত আমি ধুনিয়া ধুনিয়া চেহাৰা থকা বন্টি বা সকলৰ ফটো চাব নোৱাৰিম মুখ দুখী হোৱা দেখা পাই গুগলে ক'লে মুখ দূৰ তই দুখ কৰিব নালাগে এই ভিডিঅ'টো চা ভিডিঅ'টো চোৱাৰ পিছত আপুনি নিশ্চয় ধৰিব পৰা নাই যে নতুন টেকনলজিটো আসলতে কি মোৰ লগতো এনেকুৱা হৈছিল মই ধৰিব পৰা নাছিলো ইয়াৰ পিছত গুগলে মোক কেনেধৰণে বুজাই দিলে বৰ্তমান সময়ত কিছু মোবাইল কোম্পানীয়ে ডিউল ডিসপ্লে মোবাইলৰ ওপৰত কাম কৰিছে ইমান দিনে কি হৈছিল আমাৰ মোবাইলত অকল এখন ডিসপ্লে দিয়া হৈছিল আৰু ইয়াত এটা ফ্ৰণ্ট কেমেৰা দিয়া হৈছিল আৰু পিছফালে বেক কেমেৰা দিয়া হৈছিল যেতিয়া আমাৰ সেলফি ক্লিক কৰাৰ দৰকাৰ হৈছিল তেতিয়া আমি ফ্ৰণ্ট কেমেৰা অন কৰিছিলো আৰু যেতিয়া আমাৰ বেক কেমেৰাৰে ফটো ক্লিক কৰাৰ দৰকাৰ হৈছিল তেতিয়া আমি বেক কেমেৰা অন কৰিছিলো কিন্তু বৰ্তমান সময়ত ডিউল ডিসপ্লে থকা মোবাইলত দুখন ডিসপ্লে দিয়া হৈছে এখন সন্মুখত দিয়া হৈছে আৰু এখন পিছফালে দিয়া হৈছে সন্মুখৰ ডিসপ্লে সম্পূৰ্ণ ডিসপ্লে দিয়া হৈছে ইয়াত কোনো কেমেৰা লগোৱাৰ অপচন নাই আৰু পিছফালৰ ডিসপ্লেত কেমেৰা লগোৱাৰ অপচন আছে প্লাস এখন সৰুকৈ ডিসপ্লে দিয়া হৈছে আৰু যদি কোনোবাই সেলফি ক্লিক কৰিব বিচাৰে তেতিয়ালে পিছফালৰ ডিসপ্লেখন অন কৰি সেলফি ক্লিক কৰিব পাৰে বা মোবাইলৰ যিবিলাক কাম আছে বাকি কাম সকলো কাম মোবাইলৰ পিছফালৰ ডিসপ্লেটো কৰিব পাৰে তাৰ বাবে ইয়াত এটা সুইচ বটন দিয়া হৈছে যদি সুইচ কৰি দিয়া হয় তেতিয়ালে ডিসপ্লেখন সলনি হৈ যায় যদি আগফালৰ ডিসপ্লেখন ব্যৱহাৰ কৰিব বিচাৰে তেতিয়ালে আগফালৰখন অন হৈ যায় আৰু যদি বেক ডিসপ্লেখন ব্যৱহাৰ কৰিব বিচাৰে তেতিয়ালে বেক ডিসপ্লেখন অন হৈ যায় মানে ডিউল ডিসপ্লে মোবাইল ব্যৱহাৰ কৰি অকল এটা কেমেৰাৰে প্ৰাইমাৰী আৰু সেকেন্ডাৰী দুটা কেমেৰাৰ ফটো ক্লিক কৰিব পাৰিব যত আগতকৈ আৰু দুনিয়া দুনিয়া সেলফি ক্লিক কৰা সম্ভৱ হ'ব কাৰণ মোবাইলৰ প্ৰাইমাৰী কেমেৰা মোবাইলৰ সেলফি কেমেৰাতকৈ বহুত পাৱাৰফুল হয় গুগলে এইখিনি বুজাই দিয়াৰ পিছত মই অলপ ৰিলেক্স ফিল কৰিছো আৰু অলপ গৌৰৱ অনুভৱ কৰিছো কাৰণ আমি টেকনলজিৰ দিশত আৰু এখোজ আগবাঢ়ি গৈছো এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে ডিউল ডিসপ্লে থকা মোবাইলত অকল এটা কেমেৰা দিয়া হ'ব আৰু এই কেমেৰাটো পিছফালে থাকিব আৰু পিছফালে এখন ডিসপ্লে দিয়া থাকিব যদি কোনোবা সেলফি ক্লিক কৰিব বিচাৰে তেতিয়ালে পিছফালৰ ডিসপ্লেখন অন কৰি সেলফি ক্লিক কৰিব পাৰিব বা যদি মোবাইলৰ এপ্লিকেশন বিলাক ব্যৱহাৰ কৰিব বিচাৰে তেতিয়ালে পিছফালৰ ডিসপ্লেটো ব্যৱহাৰ কৰিব পাৰিব গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই ৰিলেক্স থাকক এতিয়াও ফেসবুকত আগৰ নিচিনাকৈ দুনিয়া দুনিয়া ফটো আপলোড হ'ব আৰু আমি চাব পাৰিম এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ডিউল ডিসপ্লে আৰু সিঙ্গেল কেমেৰাৰে প্ৰথমে মোবাইল কোনে লঞ্চ কৰিব যোৱা মাহত জেটিয়ে নিজৰ নুবিয়া এক্স নামৰ এটা মোবাইল অলৰেডি লঞ্চ কৰিলে আৰু বৰ্তমানে বিবয় নিজৰ নেক্সট টু লঞ্চ কৰাৰ বাবে যুজা কৰি আছে যত ডিউল ডিসপ্লে থাকিব আৰু পিছফালে অকল এটা কেমেৰা থাকিব ইমান দিনে সকলোৱে বিবো মোবাইলক গালি দিছিল যে বিবয় অকল কপি কৰে কিন্তু বৰ্তমানে যিমান নতুন নতুন টেকনলজি আৱিষ্কাৰ কৰিছে সকলো বিবয় আৱিষ্কাৰ কৰিছে গতিকে বিবক আমি সন্মান কৰা উচিত আজি আপুনি মোক কমেন্ট কৰি জনাবচোন 2018 বৰ্ষটো আপোনাৰ বাবে কেনেকুৱা আছিল ভেৰি গুড মোটামুটি ফ্যান্টাস্টিক 50-50 মোৰ কাৰণে কিন্তু 2018 বৰ্ষটো 50-50 আছিল এতিয়া আপুনি ডিউল ডিসপ্লে থকা মোবাইল ফোন এটা কেতিয়া কিনিব মোক যদি কোনোবা পইচা গিফট কৰে তেতিয়ালে মই নিশ্চয় ডিউল ডিসপ্লে থকা মোবাইল ফোন এটা কিনিম আৰু ডিউল ডিসপ্লে থকা মোবাইলৰ দাম মিনিমাম 60000 হ'ব যদি কোনোবা পইচা দিব বিচাৰা তেতিয়ালে তলত কমেন্ট কৰিবা হা আজিৰ ভিডিঅ'ত ইমানখিনি আছিল যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগে তেতিয়ালে লাইক এটা কৰিব যদি মোক কিবা ক'ব বিচাৰে বা কিবা পৰামৰ্শ দিব বিচাৰে বা কিবা গালি দিব বিচাৰে তেতিয়ালে কমেন্ট কৰিব যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকক ধেমালি কৰি থাকক কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকক জয় আই অসম